আৰু এইফালে আছে আমাৰ তন্ময় আৰু এইফালে আছে আমাৰ জিন্টু ঘৰ হৈছে লখিমপুৰৰ আৰু তন্ময় হৈছে শিৱসাগৰ আৰু শিৱসাগৰ মানে কিয় আহিবলগীয়া হৈছে হয়তো চাগে গম পাইছে প্ৰজেক্ট সেউজী অসম মানে ইহঁতি মানে 4জন বন্ধু মিলি এটা প্ৰজেক্ট বনাইছে প্ৰজেক্ট সেউজী অসম নামৰ আৰু সমগ্ৰ অসমতে 1 লাখ গছপুলি ৰোপণ কৰিব আৰু মানে ৰোপণ কৰি আহি মেলি আমাৰ গহপুৰত পাইছেহি গহপুৰত যিমানখিনি আমাৰ স্কুল কলেজ আছে ন তাত আমি মই লৈ যাম মানে সেই প্ৰজেক্টটোত ময়ো যোগদান কৰিছোঁ সৰু সুৰাকৈ অকণমান হ'লেও আৰু এই ভিডিঅ'টো বিশেষ এটা কাৰণত বনাবলগীয়া হ'ল যিহেতু আমাৰ তেজপুৰৰ পৰা ইহঁতি ৰোপণ কৰিছে ইহঁতি মানে বহুত জেগাৰ পৰা ৰোপণ কৰি আহি আছে কিন্তু অলপমান বেয়া পাইছে তেজপুৰ মানুহখিনি গোটেইখিনি নহয় বাৰু দেই ন তেজপুৰৰ মানুহখিনি বুলি কোৱাটো ভুল হ'ব দুখন জেগাত আমি অকণমান মিছবিহেভ পালোঁ মানে সেইটোৱে আৰু মই ভিডিঅ'টো আপলোড কৰিছিলোঁ ইনষ্টাগ্ৰামত তাতে মানে অগ্নিগড় পাহাৰৰ বাইদেউজনে প্ৰাইভেট প্ৰপাৰ্টি বুলি কৈ দিছিলে মানে কি হৈছিলে অকণমান ৰাইজক কোৱাচোন মানে আমি তাতে গছপুলি ৰুব গৈছিলোঁ প্ৰথমে সুধিছিলোঁ যে বাইদেউ আমাৰ গছপুলি এটা ৰুব বিচাৰিছোঁ অগ্নিগড় পাহাৰত ৰুব পাৰিম নেকি বাইদেউজনে ক'লে যে এইটোতো প্ৰাইভেট প্ৰপাৰ্টি ইয়াত তোমালোকে এইবিলাক কৰিব নোৱাৰিবা তাৰপিছত ক'লোঁ ঠিক আছে কৰিব নোৱাৰি যদি নাই নোৰো আমি চাই যাওঁ ভিতৰত তাৰপৰা ক'লে বোলে হেৰি টিকেট কাটিব লাগিব আমাৰ হাতত কেছ পইচা কম আছিলে 70 rupees আছিলে অনলি তাৰপিছত আমি মানে অনলাইন কৰিব বিচাৰিছিলোঁ তাৰপৰা ক'লে বোলে অনলাইন নহ'ব বুলি ক'লে তাৰপিছত আমি তেতিয়া বাইদেউ আমি ইমান দূৰ চাইকেল যাত্ৰা কৰি আছোঁ 4জন বন্ধু আছোঁ 70 টকা আপোনাক দিয়ে আছোঁ যদি পাৰে কৰি দিয়ক তাৰপিছত তেনেকৈ মিছবিহেভ কৰি পঠিয়ালে গছপুলি এটা ৰুব লাগিব প্ৰাইভেট বা চৰকাৰী বা তেনেকুৱা কিবা কিবি মানে সেইটো কি হয় চোৱা মানুহৰ চবৰে মেণ্টেলিটিটো বেলেগটো হয় বাৰু তেনেকৈ থাকি যায় আহি যায় কেতিয়াবা একো নাই আৰু পাইছোঁ বিভিন্ন জেগাত কিন্তু আমি মানে ধৰি লোৱা চবৰেতো বদনাম কৰিব নিবিচাৰোঁ কিন্তু সেইদিনাখন বেছি দুখ লাগিলে তাৰ আগতো আমি পাইছোঁ তেজপুৰৰ বেলেগ এটা জেগাত অকণমান তেনেকুৱা নামবোৰ মেনশ্যন কৰিব বেয়া লাগে গোটেই মানে এতিয়া ধৰি লোৱা তেজপুৰবাসীক গোটেইখিনি বেয়া মানে গোটেই তেজপুৰবাসীক বেয়া বুলি ক'ব বিচৰা নাই দুটা জেগা মাত্ৰ দেই অগ্নিগড় পাহাৰত গৈছিলে গছপুলি ৰোপণ কৰিবলৈ আৰু মানে ভাল নাপালে যে নহয় মানে গছপুলিটো ৰোপণ কৰিবলৈ গৈছে বোলে মাটি এচপা খান্দি আনিবলৈতো তোমালোকে যোৱা নাছিলে ন গছপুলিটো এইটো কিবা চৰকাৰী প্ৰাইভেটটো ৰুবলৈতো মানে বুজি পোৱা নাই কেছটো মানে কি হৈছে হয় নহয় বাৰু সেইকাৰণে মানে এই যিটো প্ৰজেক্ট বনাই আছে ন মানুহে ভাবিব যে চাইকেলখনত গছপুলি বান্ধি লৈ মেলি ৰুই ফুৰিছে একেবাৰে সহজ কথা এইটো কিন্তু যিসকলে কৈছে তেওঁলোকেহে গম পায় এই ইমান গৰমত যে এনেকুৱা এটা কাম কৰিছে আৰু কোনেওতো কোৱা নাই অসমত কোনে মানে 10 জোপা হ'লেও গছপুলি ৰোপণ কৰিছে চাওকচোন যেনেকুৱা মানে বেয়া ব্যৱহাৰ কৰিছে তেওঁলোকৰ পৰিয়ালৰ জানো কোনোবাই এনেকৈ ৰুব পাৰিছে 1 লাখ গছপুলি ৰোপণ কৰিবলৈ ইমান ধুনীয়া এটা পদক্ষেপ হাতত লৈ ওলাই আহিছে এইফালে আমাৰ জিন্টুৱে এইফালে আমাৰ তন্ময় আৰু 4জন বন্ধুৱে মিলি কিমান এটা ধুনীয়া কাম কৰিছে আমাৰ অসমৰ মানুহে ছাপৰ্টহে কৰিব লাগে কিন্তু এনেকুৱা আধা বাটত যেতিয়া মানে কি হৈ যায় বাধাই দিয়ে তেতিয়া অলপমান দুখ লাগে নহয় জানো আৰু আছে কি আমাৰ আৰু এজন বন্ধু আছে ময়ূৰ ডেকা বুলি কয় তেওঁ বাৰু এতিয়া আমাৰ লগত জইন কৰা নাই তেওঁ অল আছাম ঘূৰি আছে বিভিন্ন ঐতিহাসিক প্ৰসিদ্ধ স্থানবিলাক দেখুৱাই আছে তেওঁকো গোলাঘাটৰ আঠখিলীয়া নামঘৰ যে আছে আঠখিলীয়া নামঘৰলৈ সোমাই যোৱা বাটত যিখিনি পুলিচ আছিলে তেওঁ আৰক্ষী প্ৰশাসনৰ মানুহে তেওঁক বহুত বেয়া বিহেভ কৰিছে তেওঁ বেনাৰ চেনাৰ ফালি পেলাইছে তো সেইবিলাক নহয় অসমত কাম কৰি আছে নিজৰ অসমখন মানুহৰ আগত ৰিপ্ৰেজেণ্ট কৰি আছে চ' সেইটো ক্ষেত্ৰত তেনেকুৱা কৰিলে বেয়া লাগে কিন্তু আজি যদি তোমালোক চাইকেলখনত বান্ধি আহি যায় তোমালোক যদি নহয় কোনোবা যে ডাঙৰ চেলিব্ৰিটি যদি বাহিৰৰ পৰা আহিলে হয় মানে যদি দামী বাইক এখন বা পুৰা একদম দামী এখন BMW কিবা এখন লৈ আহিলে হয় প্ৰথমতে কি কৰিলে হয় বাহিৰৰ মানুহজনক গামোচা পিন্ধি সন্মান দিলে হয় তাৰ পৰা কলপুলি পুতিলে হয় মানে একেবাৰে মানুহ চানুহ গোট খাই গ'ল হয় নহয় নে বাৰু কিন্তু অসমৰ ল'ৰা যদি ইমান এটা ভাল কাম কৰিছে বাবু ভাইয়া আহোঁতে মনত আছে অসমত 60-70খন বাইক পিছফালে লগাই পেলাই ঘূৰাই ফুৰিছিলে কি কৰিছিলে বাবু ভাই অসমত আহি একোটো কৰা নাই বাইকৰ চাউণ্ড দিছে বাইক এখন কিনিলে RPMটো বেছি তাৰ ভাগতো মানুহে পুৰা পকৰত লাগিলে কিন্তু আমি যি কৰি আছোঁ আমাৰ লগত 60-70জন মানুহ নালাগে বা আমাৰ কোনো গামোচা কলগছ পুতিবলৈ আদৰিব নালাগে কিন্তু কৰা কামটোত অকণমান এষাৰ মাত দিব পাৰে এইটো চবেই আৰু মানে যিখিনি এনেকুৱা ব্যৱহাৰ কৰি আছে ন সিমানখিনি কৰিবলৈ দৰকাৰ নাই মানে কিছুমানে সহায় কৰিছে তেওঁলোকক মানে বহুত বেছি ধন্যবাদ নহয় জানো কাৰণ ইমানখিনি কষ্ট কৰিছে আৰু যিখিনিয়ে নোৱাৰে নালাগে মাথাটো ডাঙৰ কথা নহয় মাথাও দিব বেয়া পাইছে দিব নালাগে কিন্তু ধৰি লোৱা মিছবিহেভটো কৰিব নালাগে ইমানখিনি তেনেকুৱা ব্যৱহাৰ কৰিব নালাগে ন কাৰণ ৰ'দে বৰষুণতো তোমালোক আহি আছা ঘৰৰ 1 মাহ 1.5 মাহৰ কাৰণে ঘৰখন এৰি থৈ আহিছা 4-5 মাহৰ প্ৰজেক্ট কিমান দীঘল এটা প্ৰজেক্ট সমগ্ৰ অসমতে যেতিয়া অহা বছৰ আমি প্ৰজেক্ট গ্ৰীণ ইণ্ডিয়া কৰা প্লেনিং কৰি আছোঁ কিমান এটা প্ৰজেক্ট আছাম তাৰপৰা নেক্সট ইয়াৰ গ্ৰীণ ইণ্ডিয়া গোটেই সমগ্ৰ মানে ভাৰতবৰ্ষতে অকল গছপুলিয়ে হ'ব ন কিমান এটা ধুনীয়া পদক্ষেপ হাতত লৈ আহিছে আৰু তেনেকুৱা যদি আধা বাটত ইমানখিনি যদি মানে শুনিবলগীয়া হয় মনটো অলপমান ডাউন হৈ যায় নহয়নে বাৰু কাৰণ সেইটোৱেতো আৰু মানে কাম এটা কৰিবলৈ হ'লে ভাল বেয়া মাজত দুইটাই লাগিব সেয়েহে আৰু বাকী ছাপৰ্টটো ফুল ছাপৰ্ট পাই আহি আছে নহয় জানো ৰাইজৰ ছাপৰ্ট ভাল পাইছোঁ বাকী গহপুৰত আহি কেনেকুৱা লাগিছে গহপুৰত আহি ভাল লাগিছে গহপুৰৰ ৰাইজৰ যিটো মৰম সেইখিনি ভাল লাগিছে আৰু আমি
এই ভিডিঅ'টো মই আজি আপলোড কৰিম, অৰ্থাৎ জন্মাষ্টমীৰ দিনাখন আপলোড কৰিম। আৰু অহা কালিলৈ আমাৰ গহপুৰত যিমানখিনি স্কুল আছে আমি তাত গৈ আছোঁ ধুনীয়াকৈ গছপুলি ৰোপণ কৰিবৰ বাবে। আৰু ধুনীয়াকৈ আমাৰ তন্ময় দা কিবা এটা কৈ দিয়া। কিন্তু কম আৰু গৈ মেলি ধুনীয়াকৈ আৰু বাকী বহুত বেছি শুভেচ্ছা থাকিছে আৰু যিমান দূৰ পাৰিছোঁ আমাৰ গহপুৰত অলপমান সহায় কৰিম, মানে স্কুল কলেজখিনি ঘূৰা তাকে আৰু ভিডিঅ'টো বনালোঁ। মানে এই কথাটো কাহিনীটো শুনি বেয়া লাগিছে নহয় জানো, কাৰণ ইমান ধুনীয়াকৈ গছপুলি ৰোপণ কৰিবলৈ আহিছা তাত মানে এতিয়া আমাৰ ওচৰত ডাঙৰ দামী বাইকখন থকাতে মানুহবোৰ লাগিলে সাধাৰণতে আমি চাইকেলখন লৈ ঘূৰিছোঁ নহয় কিন্তু হয় নাই। এতিয়া আমাৰ লগত ময়ূৰৰ লগত এনেকুৱাখিনি হ'ল। এতিয়া পৃথিৱীত এই মাহটোত কিমান 14টা নে কিমানটা ৰেপ কেছ হ'ল। সেই ৰেপ কেছত আজিলৈকে পুলিচে এটা অপৰাধীক ধৰিব নোৱাৰিলে। নাই মানে মই কৈছোঁ না, ধৰিছে এটা দুটা ধৰিছে, নথকাকৈ থকা নাই। কিন্তু মানে সেইকেইটা ধৰি দিলে নহ'ব ন, আৰু বহুত হৈছে, চুৰ হৈছে, ডকাইত হৈছে, মানুহে কাৰোবাক মাৰিছে, কাটিছে, সেইবিলাক ধৰি চাইকেল চলাই ঘূৰিব ল'ৰাটোক ধৰি পেলাই মিছবিহেভ কৰিব দৰকাৰ নাই। বেনাৰ চেনাৰ চব ফালি পেলাইছে ন, ইমান ধুনীয়া কাম কৰি থাকোঁতে যেতিয়া মানুহে আধা বাটত ধৰি মেলি বেনাৰ চেনাৰ ফালি পেলাব, তাক বেয়াকৈ ব্যৱহাৰ কৰিব, কিমান এটা দুখৰ পৰিস্থিতি হয়। কিবা এটা মানে ভাবিলেই বেলেগ, মানুহখিনিয়ে ভাবি নাচায় যে কি কাৰণত মানুহখিনি ইহঁতি ওলাই আহিছে বা কিমান ভাল কাম এটা কৰিবলৈ আহিছে। কিন্তু তিনিআলিত আড্ডা দি থকা মদ ভাং খাই থকা ল'ৰাকেইটাৰ আকৌ ধুনীয়া সমালোচনাহে কৰে, নহয়নে বাৰু? শুনিবলৈ বেয়া পালোঁ, কিন্তু এই কথাটো আমি চবকে কৈ থকা নাই। যিকেইজনে এওঁলোকক বেয়া ব্যৱহাৰ কৰিছে তেওঁলোককহে কৈ থকা হৈছে। যিয়ে নহওক দুটামানৰ কাৰণে গোটেই তেজপুৰখন বদনাম কৰি পেলোৱা নিচিনা হৈছে এতিয়া। কাৰণ মানে ধৰি লোৱা এইখিনি কাম যদি আমাক কৰিছে, অসমৰ বাহিৰৰ এজন মানুহক কোৱা হ'লে অসমখনৰ বঁটা মলতে। তো মানুহকেইজনৰ প্ৰতি মই এটা অনুৰোধ, যদি ভিডিঅ'টো চাই আছে, যে আপোনালোকে এইখিনি নকৰিব, কিয়নো তেজপুৰখন বেয়া নহয়, তেজপুৰখনে কিছুমান মানুহ বেয়া আছে, 2-এজন মানুহ বেয়া আছে, আৰু সেই বেয়া মানুহকেইজনৰ কাৰণে গোটেই তেজপুৰখনক বেয়া পায় মানুহে। মোৰ ভিডিঅ' কমেণ্টবিলাক চেক কৰিলে দেখা পাব যে বহুত মানুহ আছে তেজপুৰখনক বেয়া পায়। কাৰণটো কি যে তেজপুৰখনৰ কিছুমান মানুহৰ ব্যৱহাৰটো বেয়া, মানে কিন্তু কিছুমান ভাল মানুহ আছে। আমাক বহুতে ফোন কৰিছে, বহুতে ফোন কৰি আমাক বুজাইছে, ভাইটি তেনেকুৱা হ'ব নালাগিছিল, চৰি। আমি কিছু আমাক ক্ষমা খুজিব নালাগে, কিন্তু এনেকুৱা ঘটনাবিলাক দ্বিতীয়বাৰ নোহোৱাটো কিবা এটা ব্যৱস্থা। সেইটোতো মানে যেনেকৈ এতিয়া এটা আলু বস্তাত বেয়া আলু থাকিলে গোটেই আলু বস্তাটো বদনাম আহি যায়, ঠিক তেনেদৰে এটা দুটা মানুহ বেয়া আছে তেজপুৰখনৰ গোটেইখনে বদনাম কৰিছে। আমিও জানো তেজপুৰ লোৱা নহয় জানো, কিমানো দূৰ লখিমপুৰৰ পৰানো তেজপুৰখন কিমান দূৰ, ঠিক এটা তেনেকুৱা কাহিনী। যিয়ে নহওক এই ভিডিঅ'টো বনোৱাৰ কাৰণ হ'ল যে অহা কালিলৈৰ পৰা আমি গহপুৰত ধুনীয়াকৈ স্কুল কলেজত গছপুলি ৰোপণ কৰিবলৈ গৈ আছোঁ আৰু সকলোকে লগ পাম ন।